গৰাখনীয়া স্থানে গৰাখনীয়া প্ৰতিৰোধ কৰিব লাগিবই ৰকিবুল হোসেন হাই ৰকিবুল হোসেন গো বেক ৰকিবুল হোসেন গো বেক অযোগ্য সাংসদ গো বেক রকিবুল হোসেন গো বেক আমার দাবি ন্যায্য দাবি আমার দাবি মানিব লাগিব জেলা প্রশাসন জলসম্পদ বিভাগ আজি আমি সদৌ দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত চুকচৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু চুকচৰ অঞ্চলৰ ৰাইজৰ আতিথ্যত আজি আমি গণবিক্ষোভ কাৰ্যসূচী ওলাইছোঁ। আপোনালোকে জ্ঞাত যে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হ'ল ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা। আৰু এই গৰাখহনীয়া সমস্যাটো আজিৰে পৰা নহয়, সুদূৰ ফকীৰগঞ্জৰ পৰা আৰম্ভ কৰি ইপিনে হাজিৰহাট বৰবালু আমাৰ হুকচৰ মালিয়ালগালৈকে আজিৰ দিনত যি হাতত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অব্যাহত আছে। এই ক্ষেত্ৰত দেখা গৈছে আমাৰ স্থানীয় জিলা প্ৰশাসনৰ ভেকভাওনা আৰু দক্ষিণ হালমাৰা মানকাছৰ জলসম্পদ বিভাগৰ গাফিলতিৰ কাৰণে আজি আমাৰ উত্তৰ অঞ্চলৰ ৰাইজৰ কিন্তু এটা ভাবুকি আহি পৰিছে। আজি আপোনালোকে জানে যে দক্ষিণ হালমাৰা মানকাছৰ জিলাত শতকৰা 70% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু এই কৃষকৰ সম্পূৰ্ণ মাটি ভেটি কিন্তু সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গ'ল। এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ সুৰক্ষা দিব নোৱাৰিলে ধুবুৰীৰ সাংসদ অযোগ্য সাংসদ ৰকিবুল হোসেন ডাঙৰীয়াই। আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ যিবোৰ গাফিলতি, অসম চৰকাৰে দক্ষিণ হালমাৰা মানকাছৰ জিলাক দুটা দৃষ্টিভংগীৰে দেখাৰ কাৰণে আজিৰ দিনতো ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অব্যাহত আছে। আৰু বিশেষকৈ আমাৰ অত্র অঞ্চলৰ যিবোৰ জনপ্ৰতিনিধি আছে, এই জনপ্ৰতিনিধিসকলে কেৱল মাত্ৰ প্ৰতিশ্ৰুতিৰ বজাৰ মুকলি কৰে নিৰ্বাচনৰ সময়ত। নিৰ্বাচনী মঞ্চত তেখেতসকলে প্ৰতিশ্ৰুতি দিয়ে যে আমি নেতা হ'ব পাৰিলে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিম, কিন্তু এইবোৰ ভুৱা প্ৰতিশ্ৰুতি। আৰু এটা কথা কি, দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ যিবোৰ জনপ্ৰতিনিধি আছে তেখেতসকলে নিজৰ মুনাফাৰ কাৰণে ইয়াত ৰাজনীতি কৰে আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাবাসী ৰাইজৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰে আৰু তাৰ বাহিৰে কোনো ধৰণৰ উন্নয়নৰ কাম নকৰে আমাৰ দেখা গৈছে। আজি হুকচৰ অঞ্চলত যি ধৰণৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অব্যাহত আছে, এই ঠাইখিনি যদি স্থায়ীভাৱে প্ৰটেকশ্যন চৰকাৰ নাইবা জনপ্ৰতিনিধিসকলৰ ফালৰ পৰা নিদিয়ে তেনেহ'লে কিন্তু অনাগত দিনত হুকচৰ অঞ্চল নাথাকিব, গোটেইখিনি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব। আৰু বিশেষকৈ ধুবুৰীৰ সাংসদ ৰকিবুল হোসেন ডাঙৰীয়া, তেখেতৰ ক্ষমতাটো আজিকালি অলপ বেছি হৈ গৈছে। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ভোট দি তেখেতক জিকোৱাৰ কাৰণে অৱহেলাটো বেছি হৈ গৈছে। আৰু তেখেতৰ নিচিনা যিমান সাংসদ আজি ভাৰতবৰ্ষত আছে, তেখেতৰ নিচিনা অযোগ্য সাংসদ আমি কতো দেখা নাই। কিয়নো আজি ইমান ৰাইজৰ দুখ দশা এইখিনি সময়ত সাংসদগৰাকী খবৰ ল'বলৈ আহিছিল। আজি চুকচৰ অঞ্চলত কেইবাটাও চৰকাৰী স্কুল আছে, ইয়াত আমাৰ চুকচৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, চুকচৰ আৰক্ষী থানা আছে। এই চৰকাৰী ঠাইখিনি যদি গোটেইখিনি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যায়, আমাৰ এই অত্র অঞ্চল মানুহে ক'ত যাব? আজি আমাৰ মানুহৰ আপদে বিপদে অসম আৰক্ষী আমাক সহায় কৰিছে, ভাল কথা। আমাৰ থানাটো যদি নাথাকে আমি ক'ৰ পৰা সহায় পাম? আৰু দ্বিতীয় কথাটো হ'ল আমাৰ স্বাস্থ্য কেন্দ্ৰটো যদি নাথাকে মানুহে ক'ত চিকিৎসা কৰিব? আৰু ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ কি কৰিব যে এওঁলোকে ইয়াত পঢ়া শুনা কৰিব? কেইবাটাও চৰকাৰী স্কুল সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব লগা অৱস্থাত। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি হোসেন ডাঙৰীয়াক সকীয়াই দিছোঁ যে আপুনি অনাগত দিনত চুকচৰ অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰিব। এই আমাৰ জিলা আছুৰ পৰা সকীয়নি। আৰু অনাগত দিনত আপোনাৰ যি মানে অৱহেলা আৰু অৱহেলিত আমাক ৰাইজক লৈ কৰিছে, ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব। কিয়নো গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজে ইচ্ছা কৰিলে ৰজা বনাব পাৰে আৰু ইচ্ছা কৰিলে ৰজা ভাঙিব পাৰে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পুনৰাই জিলা প্ৰশাসন, দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ জলসম্পদ বিভাগ, অসম চৰকাৰক কৈছোঁ অতি সোনকালে হুকচৰ অঞ্চলত বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে কাম কৰিবলৈ, নহ'লে কিন্তু অনাগত দিনত আমি আছোৱে ৰাইজৰ সহযোগত জংগী আন্দোলন গঢ়ি তুলিব বাধ্য হ'ম। এয়া কিন্তু স্পষ্টভাৱে আমি সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।